টেকেৰী আশ্ৰমৰ শিবিৰত বিধায়ক ভাস্কৰ শৰ্মা উপস্থিত হোৱাৰ পিছতে ৰাইজৰ সৈতে হতাহতি। বিধায়ক ভাস্কৰ শৰ্মাৰ গুণ্ডা বাহিনীয়ে মৰাণ ছাত্ৰ সন্থাৰ পেঙেৰী মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নৱ বৰাৰ চোলা ফালি দিয়াৰ অভিযোগ। সদৌ মৰাণ ছাত্ৰ সন্থাৰ শিবিৰত আঁঠুৱা বিতৰণ কৰাৰ বাবেই মৰাণ ছাত্ৰ সন্থাক কংগ্ৰেছৰ লগত বিধায়ক ভাস্কৰ শৰ্মাই তুলনা কৰাৰ অভিযোগ। একো সহায় নকৰোঁ বুলি কৈ পলাই পতং দিলে বিধায়ক ভাস্কৰ শৰ্মা। ৰাইজৰ অভাৱ অভিযোগৰ কথা কওঁতেই জাঙুৰ খাই উঠিছিল বিধায়কগৰাকী। আৰু পিছফালেও ফাটিছে কাৰণ কেইবাজন বিজেপি কৰ্মীয়ে মোক তাৰ পৰা টানি আজৰি স্কুলৰ ভিতৰৰ পৰা মোক বাহিৰ কৰি দিছে। মই ভাস্কৰ শৰ্মা ডাঙৰীয়া দেৱক ৰাইজৰ যিবোৰ অসুবিধা, বৰ্তমান আমিও ৰাইজৰ সৈতে আছোঁ, ঘৰলৈ আমিও যোৱা নাই। আজি 3 দিন ধৰি ৰাইজৰ সৈতে আমি স্কুলতে আছোঁ। গতিকে যিখিনি অসুবিধাৰ সন্মুখীন হৈছোঁ সেইখিনি জনাব যোৱাত অলপ কথাবিলাক উঠাউঠি হোৱাত তেখেতলোকে বিজেপি কৰ্মীয়ে মোক সেই স্কুলৰ ভিতৰৰ পৰা টানি আজৰি বাহিৰ কৰি দিছে। কি আনি দিছিলে সেই বিধায়ক ভাস্কৰ? বিধায়কে আহোঁতে পানী বটল এটাও লৈ কিনে অহা নাই, একো দিয়া নাই বিধায়কে। আঁঠুৱাটো খোজোতে কি কৈছিলে? কংগ্ৰেছেহে আঁঠুৱা দিয়ে, আমি বিজেপি আঁঠুৱা নিদিয়ে বোলে। আপোনালোকে যাওঁতে কি প্ৰতিশ্ৰুতি দি থৈ গৈছে এতিয়া? এতিয়া আমাক তেনেকৈ একো প্ৰতিশ্ৰুতি দিয়া নাই। নিদিওঁ যা বুলি আমাৰ ভিডিঅ' আছে, নিদিওঁ যা বুলি 2খন হাত জোকাইছে, সেয়া ভিডিঅ' আছে। প্ৰয়োজন সাপেক্ষে আপোনালোকক সেই ভিডিঅ'সমূহ আমি যোগাৰ ধৰি দিম। কি ক'ব? মাননীয় মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাদেৱ আহিছিল। ভাস্কৰ শৰ্মাদেৱ আহি আমাক আজি পানীবোৱা ৰাইজ তথা সংকটত থকা ৰাইজক কোনো ধৰণৰ আশ্বাস নিদি তেখেতে এনেকুৱা এটা বক্তব্য ৰাখি গুচি গ'ল। তেখেতে কৈছে, এজন মানুহে আমাৰ প্ৰতিনিধি এজনে কৈছে মানে আমাৰ খোৱা বোৱাটো হৈছে, গতিকেলৈ বাকী খোৱাটো মহৰ পৰা অসুবিধা হৈছে বুলি কোৱাত তেখেতে কৈ গ'ল কি এজন প্ৰতিনিধি হৈ মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰতিনিধি হৈ তেখেতে ক'লে আমি কংগ্ৰেছৰ দিনতহে আঁঠুৱা দিছিল, আমাৰ দিনত আঁঠুৱা নিদিওঁ বুলি কৈ তেখেতে আঙুলি টোৱাই এজন বিধায়কে আঙুলি টোৱাই কৈ গ'ল। গতিকেলৈ সেই বিধায়কজনক মই ধিক্কাৰ দিছোঁ। আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ এজন বিধায়ক হৈ আজি আমাক চাবলৈ আহি কোনো এটা সহায়ৰ কথা নক'লে আৰু আশ্বাস দি নগ'ল। তেওঁ কৈছে মাত্ৰ বিজেপি কংগ্ৰেছ দলৰ কথা কৈহে গুচি গ'লগৈ। আৰু তেখেতে আহিছে, অহাত তেখেতে আমাৰ এই পানীবোৱা ৰাইজৰ কাৰণে অন্ততঃ মই ভাবিছিলোঁ মাননীয় ভাস্কৰ শৰ্মা মহোদয় আহিছে আমাৰ কাৰণে কিছু বস্তু সাহাৰ্য আনিছে বুলি ভাবিছিলোঁ, কিন্তু তেখেতে পানী বটল এটা নোহোৱাকৈ অহাত আমি কিছুমান তেখেতক অভাৱ অভিযোগৰ কথা কোৱাত তেখেতে একেবাৰে পলাই যাবলৈ সক্ষম হ'ল। মাৰ্ঘেৰিটাৰ পৰা হেমন্ত ঘোষৰ প্ৰতিবেদন E24 লাইভ ব্ৰেকিং।